ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি অক্টোবৰ মাহৰ 8 তাৰিখ বাৰ হ'ব মঙ্গলবাৰ, অসমীয়া আহিন মাহৰ আজি 21 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজিৰ তিথি হ'ব শুক্লা পঞ্চমী তিথি, নক্ষত্ৰ হ'ব জ্যেষ্ঠ নক্ষত্ৰ, যোগ হ'ব আয়ুষ্মান যোগ, তাৰপিছতে সৌভাগ্য যোগ আৰম্ভ হ'ব, কৰণ হ'ব বাল্পকৰণ, তাৰপিছতে কৈলৱকৰণ আৰম্ভ হ'ব। আজিৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, তাৰপিছতে ধনু ৰাশি আৰম্ভ হ'ব। আজিৰ বন্ধুসকল সূৰ্য উদয় হ'ব 5:22 সূৰ্যাস্ত সময় হ'ব 4:57। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰে। মেঘ ৰাশি, আজিৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। মেঘ ৰাশিৰ লোকসকলে কিছু ভাল খবৰ পাব পাৰে। কোনো কামত আকাংক্ষিত সফলতা লাভ কৰাৰ পিছত আপুনি ইতিবাচক অনুভৱ কৰিব। আপোনাৰ আত্মবিশ্বাসো আজিৰ দিনটোত বাঢ়িব বুলি কৈছে। ল'ৰা ছোৱালীৰ কাম কাজত মন সুখী হ'ব। আজি খৰচ সীমিত কৰি ৰাখক। অতিমাত্ৰা আত্মবিশ্বাসী হৈ কোনো সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব। আত্মচিন্তাত কিছু সময় কটাক বুলি কৈছে। আজি কিছু হঠকাৰিতাৰ বাবে আপোনালোকৰ মাতৃপক্ষৰ সৈতে আপোনালোকৰ সম্পৰ্ক অলপ বেয়া হ'ব পাৰে বা বিনষ্ট হ'ব পাৰে। সময় অনুসৰি নিজৰ আচৰণ সলনি কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি ব্যৱসায় বা কৰ্মক্ষেত্ৰত বৰ্তমান ব্যৱসায়িক বাধাসমূহ দূৰ হ'ব পাৰে। সহকৰ্মীসকলৰ পৰাও হেল্প বা সহায় লাভ কৰিব। নিয়োজিত লোকসকলে অসাৱধান হ'ব নালাগে। লক্ষ্যত উপনীত হ'বলৈ আপোনালোকৰ শক্তি ব্যৱহাৰ কৰক বুলি কৈছে। আজি পৰিয়াল ব্যৱস্থাৰ সুখদায়ক হ'ব, অনুশাসিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে। কিছু লোকৰ কিন্তু ডিঙিৰ লগত সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখক বুলি কৈছে। আৰু নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। কাহ চৰ্দি সমস্যাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি গ্ৰহৰ অৱস্থান অনুকূল। পৰিকল্পিতভাৱে কাম ক্ষিপ্ৰতাৰে কৰিব লাগিব। ইয়াৰ ফলত আপোনালোকৰ অৰ্থনৈতিক যি প্ৰচেষ্টা আৰু বেছি উন্নত হ'ব। লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। ধৰ্মীয় আৰু আধ্যাত্মিকতা কামতো আপোনালোকৰ অৱদান অব্যাহত থাকিব। ধ্যান ৰাখিব লাগিব আপোনাৰ অতিৰিক্ত আৱেগিকতা আৰু উদাৰতাক জয় কৰক বুলি কৈছে। সেইখিনি প্ৰয়োজন আছে। বেছি আৱেগিক নহ'ব, বেছি উদাৰো নহ'ব, কাৰণ এই অভ্যাসবোৰৰ বাবে কিন্তু আপুনি নিজৰ ক্ষতি কৰি ল'ব পাৰে। নতুন বিনিয়োগ কৰাৰ আগতে আপোনালোকৰ গৱেষণা ভালদৰে কৰক। যিকোনো ঠাইতে চলাচল এৰাই চলিলে ভাল হয়। আজি কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ যি ব্যৱস্থাত কিছু পৰিৱৰ্তন কৰিলে লাভজনক হ'ব। কঠোৰ পৰিশ্ৰমৰ সঠিক ফল পাব পাৰে। দূৰ অঞ্চলৰ সৈতে যোগাযোগ কৰা হ'ব পাৰে। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে বিষয়াসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। সোনকালে প্ৰমোচন হ'ব পাৰে। আজি পৰিয়ালৰ পৰিৱেশ উদ্বেগ হ'ব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত কিন্তু আপোনালোকৰ কেৰিয়াৰতো অলপ প্ৰভাৱ পৰিব পাৰে। স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে। আপোনালোকৰ মনোবল আৰু আত্মবিশ্বাস বিশেষকৈ হ্ৰাসেহে অনুভৱ কৰিব পাৰে বুলি কৈছে কিছুমান ক্ষেত্ৰত, গতিকে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। বৃষ ৰাশি, বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে যোগাযোগত থাকক বুলি কৈছে। নতুন অভিজ্ঞতা লাভ কৰিব। নিশ্চয়কৈ নতুন নজনা কথা জানিব পাৰিব। এজন জ্যেষ্ঠ ব্যক্তিৰ তেওঁ দিয়া নিৰ্দেশনা পৰামৰ্শ আপোনালোকৰ বাবে সহায়ক হ'ব। কাৰোবাৰ পৰামৰ্শ আপোনালোকৰ উন্নতিৰ ক্ষেত্ৰত সহায় কৰিব। সম্পত্তিৰ সম্পৰ্ক বিবাদ কাৰোবাৰ মধ্যস্থতাত সমাধান কৰিব পৰা যাব বুলি কৈছে, গতিকে চেষ্টা কৰি থাকিব, ভাল হ'ব। ধ্যান ৰাখিব, আনৰ বিষয়ত হস্তক্ষেপ নকৰিব আৰু অনাকাংক্ষিত পৰামৰ্শ নিদিব বুলি কৈছে। বেলেগৰ কামত গুৰুত্ব বেছি নিদিব, হস্তক্ষেপ নকৰিব আৰু কিছুমান অপ্ৰয়োজনীয় পৰামৰ্শ নিদিব বুলি কৈছে। কিবা এটা মানহানি আপোনাৰ ওপৰত পৰিব পাৰে। কোনো বিশেষ বিষয়ত কোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে পৰিয়ালৰ সদস্যৰ মতামত লওক বুলি কৈছে। আজি ব্যৱসায়িক খণ্ডত নতুন পক্ষৰ সৈতে মোকাবিলা কৰাৰ সময়ত বা লেনদেন কৰাৰ সময়ত সাৱধান হওক। এই সময়ত বহুত কষ্টৰ প্ৰয়োজন আছে। ৰাজনৈতিক আৰু গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে যোগাযোগ কৰা হ'ব পাৰে। অবৈধ কামৰ পৰা আঁতৰি থাকক যিমান পাৰে। এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগে বুলি কৈছে। আনৰ কামত হস্তক্ষেপ নকৰিব। অত্যধিক কামৰ বোজা আপোনালোকক পৰিব পাৰে। আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব। প্ৰেমৰ সম্পৰ্কতো আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান হ'ব। স্বাস্থ্যৰ প্ৰতি কোনো ধৰণে অসাৱধান নহ'ব, কিয়নো লগতে কৈছে যে এই সময়খিনিত আপোনালোকৰ নিয়মীয়া যোগাসন ব্যায়াম কৰিলে সেইখিনি ক্ষেত্ৰত ভাল হৈ থাকিব। কিন্তু যদি আপোনালোকে সেইখিনি ক্ষেত্ৰত এৰি দিয়ে তেনেহ'লে নিজৰ হেল্থৰ সমস্যা হ'ব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে অসাৱধান হ'ব। নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগে বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ আত্মবিশ্বাস, ছেল্ফ কনফিডেন্স বাঢ়িব।
কিছুমান প্ৰত্যাহ্বান আহিব কিন্তু আপুনি সেইবোৰ সমাধান কৰিব পাৰিব প্ৰব্লেম আহিব পাৰে কিবা এটা সমস্যা আহিব পাৰে সেইখিনি অনায়াসে সমাধান কৰিব পাৰিব আজি যিকোনো কাম কৰাৰ আগতে তাৰ ৰূপৰেখা বা আপোনালোকে তালিকা এখন যদি বনাই লয় ভাল হ'ব বুলি কৈছে উপযুক্ত হ'ব বহুতো বাকি থকা কাম ব্যক্তিগত যোগাযোগৰ জৰিয়তে নিষ্পত্তি হ'ব পাৰে ধ্যান ৰাখক এই সময়ত বুদ্ধিমান আৰু সাৱধানে কাম কৰাৰ সময় বুলি কৈছে আনৰ বিষয়ত হস্তক্ষেপ নকৰিব এই সময়ত কৈছে যে এলাহৰ বাবে আপুনি কিছুমান কামক আওকাণ কৰিব পাৰে এলাহ ভাব লেজিনেছবোৰ মনৰ পৰা আঁতৰাব লাগিব যদি নতৰাই তাৰ ফলত কি হ'ব বা যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থাটো প্ৰভাৱ পৰিব পাৰে আজি ব্যৱসায়ত বিশেষকৈ সমস্যা হ'ব পাৰে কিছু ইয়াৰ প্ৰভাৱ কিন্তু আপোনালোকৰ পৰিয়াল ব্যৱস্থাত পৰিবলৈ নিদিব সমাধান কৰিবৰ বাবে চেষ্টা কৰক কিন্তু আপোনালোকৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে পৰিস্থিতি বহু পৰিমাণে নিয়ন্ত্ৰণত থাকিব আয়ৰ খবৰ আগৰ দৰে থাকিব কাৰ্যালয়ত সহকৰ্মীসকলৰ কাৰ্যকলাপ আওকাণ নকৰিব আজি কৈছে যে ঘৰৰ পৰিৱেশ সুধাক হ'ব কিন্তু ঘৰত অত্যধিক হস্তক্ষেপ আৰু বাধাই সদস্যসকলক অসন্তুষ্ট কৰিব পাৰে কিছু লোকৰ এলাৰ্জি কাহ চৰ্দিৰ সমস্যাও বাঢ়িব পাৰে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে এই সময়খিনিত নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখক শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আজি মিথুন ৰাশিৰ জাতক জাতিকাসকল অত্যন্ত গুৰুত্বপূৰ্ণ দিন নিজৰ ভাল লগা নিজৰ পছন্দ অনুসৰি কামত কিছু সময় কটাব আৰু প্ৰকৃতিক সংগত থাকিলে আপুনি নতুন শক্তি অনুভৱ কৰিব বুলি কৈছে আজি আপুনি কলাত্মক আৰু সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহী হৈ থাকিব ধ্যান ৰাখিব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা বিচলিত হ'ব পাৰে এই সময়ত তেওঁলোকক গুৰুত্ব দিব লাগিব যিসকল বিবাহিত লোক আছে বাহিৰৰ কাম-কাজ আৰু বিশেষকৈ হাঁহি ধেমালিত তেওঁলোকক সময় নষ্ট নকৰিব কিছুমান মানুহে আপোনালোকক আৱেগিকভাৱে দুৰ্বল কৰিবলৈ উৰা বাতৰিৰ আপোনালোকৰ প্ৰচাৰ কৰিব পাৰে এনে লোকৰ প্ৰতি কিন্তু সতৰ্ক হোৱাৰ প্ৰয়োজন আছে ব্যক্তিগত ব্যস্ততাৰ বাবে ব্যৱসায়ৰ প্ৰতি বিশেষকৈ আপোনালোকে গুৰুত্ব বা টেনচন দিব নোৱাৰিব সেয়ে নতুন কাম আৰম্ভ কৰাটো পিছুৱাই দিব লাগে বুলি কৈছে বৰ্তমান কামত মনোনিৱেশ কৰক বুলি কৈছে আপুনি আন কামত মনোযোগ ইমান এটা দিব নোৱাৰিব পাৰে যাৰ বাবে ক্ষতিৰ সম্ভাৱনা আছে আজি জীৱন সংগীৰ লগত কোনো ধৰণৰ মতবাদৰ সৃষ্টি হ'বলৈ নিদিব কাৰণ ইয়াৰ ফলত ঘৰৰ শৃংখলাত প্ৰভাৱ পৰিব পাৰে প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা থাকিব স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু ভুল খাদ্যাভ্যাসৰ বাবে পেটত গেছ বা এচিডৰ গঠনৰ দৰে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ধ্যান কৰক আৰু লঘু খাদ্য আপোনালোকে গ্ৰহণ কৰক বুলি কৈছে এই সময়খিনিত আত্মবিশ্বাস লাগিব সেলফ কনফিডেন্স লাগিব বুলি কৈছে নিজকে ষ্ট্ৰং কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে এই অৱস্থা বা এই সময়ত গ্ৰহৰ অৱস্থান অতি অনুকূল নিজৰ কৰ্মৰ ক্ষমতা আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস থাকিলে আনৰ পৰা সহায় নোলোৱাকৈ বা লোৱাতকৈ অধিক সফল হ'ব বুলি কৈছে বিনিয়োগ সম্পৰ্কীয় কামতো আপুনি ব্যস্ত হৈ থাকিব আজি ওচৰ চুবুৰীয়া বা বন্ধুৰ লগত কিবা এটা কাৰ্যৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বা ভুল বুজাবুজি হ'ব পাৰে ব্যক্তিগত কামত ব্যস্ত থাকিলে ভাল হ'ব যুৱক যুৱতীসকলে অপ্ৰয়োজনীয় চিন্তা চৰ্চা এৰি নিজৰ কেৰিয়াৰ সম্পৰ্কীয় কাম-কাজত মনোনিৱেশ কৰিব লাগে বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সমস্যা স্বাভাৱিক সম্পত্তিৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ত কিছু সমস্যা বা আপোনালোকৰ প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে উৎপত্তি হ'ব পাৰে নেটৱৰ্কিং আৰু বিক্ৰীৰ সৈতে জড়িত ব্যৱসায়ত ভাল সুযোগ থাকিব অংশীদাৰিত্বৰে ব্যৱসায়ত আপোনালোকৰ যে একাউণ্টিঙৰ স্বচ্ছতা বজাই ৰাখক বুলি কৈছে হিচাপ নিকাচ স্বচ্ছতা বজাই ৰাখক আজি ঘৰৰ পৰিৱেশ শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণ হ'ব প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ সন্মতি সাপেক্ষে বিবাহ সম্পৰ্কীয় পৰিকল্পনা হ'ব পাৰে স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যা থাকিব পাৰে যাৰ কাৰণ আপোনালোকৰ অসাৱধানতাৰ নিজৰ যত্ন লওক আৰু উপযুক্ত চিকিৎসা লওক বুলি কৈছে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কৰ্কট ৰাশি ওম নমঃ শিৱায় আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'ব আজি বিশেষ তথ্য উপলব্ধ হ'ব বুলি কৈছে নতুন কথা জানিব পাৰিব আজি আপোনালোকৰ সৰ্বোচ্চ প্ৰচেষ্টাৰ ফলত আপোনালোকৰ উপাৰ্জনৰ উৎস বৃদ্ধি পাব আজি ল'ৰা-ছোৱালীয়ে শৃংখলাবদ্ধ পৰিৱেশ বজাই ৰাখিব পাৰিব ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বা প্ৰৱণতা বৃদ্ধি পাব বুলি কৈছে ভক্তি ভাৱ আপোনালোকৰ থাকিব কোনো প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য হেৰুৱাব নালাগে আৰু শান্তিপূৰ্ণভাৱে চিন্তা কৰি বা কৰাৰ পিছতহে কোনো কাম সম্পূৰ্ণ কৰক বুলি কৈছে কিছুমান লক্ষ্য আপোনালোকৰ চকুৰ পৰা নোহোৱা হৈ যাব পাৰে
কিছুমান আপোনালোকৰ অপৰচুনিটি হাতৰ পৰা যাব পাৰে গতিকে সজাগ হওক এক্টিভ হৈ থাকক ব্যৱসায়িক বিষয়ত বেছি সময় বিপণন আৰু বাহিৰৰ কাম-কাজ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ব্যয় হ'ব পাৰে অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত আপোনালোকৰ সিদ্ধান্তই সৰ্বোচ্চ হ'ব চৰকাৰী চাকৰিয়ালসকলে বিশেষকৈ কোনো ধৰণৰ সমস্যাত পৰিব পাৰে সাৱধান হ'ব আজি পাৰিবাৰিক জীৱন স্বাভাৱিক হৈ পৰিব জীৱন সংগীৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে আপোনালোকৰ ব্যক্তিগত দৈনন্দিন খাদ্যাভ্যাসে বিশেষকৈ কৈছে যে দীৰ্ঘদিনীয়া স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ দিব পাৰে কিন্তু তথাপিও স্বাস্থ্যৰ প্ৰতি যত্ন লওক বুলি কৈছে এই সময়ত আজি আপোনালোকৰ প্ৰচেষ্টাৰ জৰিয়তে পৰিয়ালৰ লোকৰ মাজত পাৰস্পৰিক কথা-বতৰা আৰু সমন্বয়ৰ দ্বাৰা মিলাপ্ৰীতিৰ দ্বাৰা ঘৰখনত চলি থকা যিকোনো সমস্যাৰ সমাধান হ'ব পাৰে সেইখিনি চেষ্টা কৰিব লাগিব সেইখিনি কষ্ট কৰিব লাগিব আজি ল'ৰা-ছোৱালীসকলৰ আত্মবিশ্বাসৰ বৃদ্ধি পাব এজন অভিজ্ঞ ব্যক্তিৰ পৰা বা জনাশুনা ব্যক্তিৰ পৰা আপুনি মৰম আৰু আশীৰ্বাদ পাব পাৰে বুলি কৈছে এই সময়ত আয়তকৈ কিন্তু ব্যয় বেছি হ'ব পাৰে খৰচ বেছি হ'ব পাৰে যদি আপুনি ভ্ৰমণ কৰি আছে তেন্তে আপোনালোকৰ বস্তুবোৰ সঠিকভাৱে চম্ভালিব লাগিব আজি দিনটোত খং আৰু খৰখেৰে আপোনালোকৰ উন্নতিত কিন্তু বাধাৰ সৃষ্টি কৰিব পাৰে আজি আপোনাৰ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰক বুলি কৈছে ব্যৱসায় ক্ষেত্ৰত নতুন ব্যৱসায় সম্পৰ্ক কাম-কাজ আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ বাবে সফল হ'ব পাৰে কিন্তু কোনো ব্যক্তিক বেছি বিশ্বাস নকৰিব নহলে কিছুমান সমস্যা বাঢ়িব পাৰে কম্পিউটাৰ মিডিয়া আদিৰ লগত জড়িত ব্যৱসায়ত কিছু ডাঙৰ সুযোগ আহিব পাৰে আজি কৈছে যে পৰিয়ালৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব যুৱক-যুৱতীসকলে ভ্ৰমণ আৰু বিশেষকৈ ডেটিং কৰি ভাল পাব পাৰে আজি পৰিৱৰ্তিত বতৰৰ বাবে অসাৱধান হোৱাটো ভাল নহয় বুলি কৈছে সুষম দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস আপোনালোকে বজাই ৰাখিলে ভাল নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখক শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক সিংহ ৰাশি আজি আপুনি যি পৰিকল্পনা কৰক সেয়া সম্পূৰ্ণ কৰিবৰ বাবে সক্ষম হ'ব আৰু কষ্ট কৰিব লাগিব যি ধৰণৰ প্লেনিং কৰিছে যি ধৰণৰ পৰিকল্পনা কৰিছে সেইখিনি সম্পূৰ্ণ কৰিবৰ বাবে সক্ষম হ'ব বুলি কৈছে আজি ফোন বা সম্পৰ্কৰ বিশেষকৈ জৰিয়তে কিছু ভাল খবৰ লাভ কৰিব পাৰে সম্পৰ্কৰ জৰিয়তে কোনো উৎসৱমুখৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ পাব পাৰে ঘৰখনতে কিছুমান নতুন বস্তু ক্ৰয় কৰাটো সম্ভৱ বুলি কৈছে ধ্যান ৰাখক যিকোনো ধৰণৰ বিশেষকৈ আন্দোলন এতিয়াৰ বাবে পিছুৱাই দিয়াটো বাঞ্ছনীয় বুলি কৈছে বেছি আপোনালোকে পাবৰ বাবে চেষ্টা নকৰিব শৰ্টকাট নল'ব যিকোনো কাম কৰোঁতে শৰ্টকাট নল'ব খৰখেদা নকৰিব নহ'লে সমস্যা হ'ব পাৰে আজি ঘৰতে কিছুমান নতুন বস্তু ক্ৰয় কৰাটো সম্ভৱ ধ্যান ৰাখক আজি এই সময়খিনিত বিশেষকৈ নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে সামাজিক কাম-কাজতো নিশ্চয়কৈ অৰিহণা যোগাব আজি ব্যৱসায়িক বিষয়ত সমস্যা হ'ব পাৰে এই সময়ত বিপণন আৰু জনসংযোগৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰাৰ প্ৰয়োজন আছে চাকৰিৰ লক্ষ্যত উপনীত হোৱাত আপুনি এজন বিশেষ ব্যক্তিৰ পৰা সহায় লাভ কৰাৰ সম্ভাৱনা আছে গাইডেন্স পাব সহায় সহযোগিতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি স্বামী স্ত্ৰীৰ বিশেষকৈ মাজত বা ঘৰখনতে হওক ঘৰৰ যি ব্যৱস্থাৰ বিষয়ে সজাগ হৈ থাকিব পুৰণি বন্ধুক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব পাৰে আজি বৰ্তমান বতৰৰ বাবে খাদ্য আৰু দৈনন্দিন কাম-কাজ নিয়ন্ত্ৰণত ৰাখক বুলি কৈছে সামান্য স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ অসাৱধানতাৰ অৱলম্বন কৰিলে আপোনাক সুস্থ আৰু উল্লাসিত কৰি ৰাখিব বুলি কৈছে গতিকে সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে এই সময়খিনিত ভাল হ'ব স্থবিৰ কাম শিপৰ কৰাৰ বাবে বা সেইখিনি সম্পূৰ্ণ কৰাৰ বাবে অনুকূল সময় মাত্ৰ হৃদয়তকৈ মনৰ কণ্ঠক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে ঘনিষ্ঠ আত্মীয়ৰ লগত বেয়া সম্পৰ্ক আকৌ মধুৰ হৈ পৰিব পাৰে বন্ধু-বান্ধৱীৰ সৈতে সঠিক আপোনালোকৰ বিনোদনমূলক ভ্ৰমণো আয়োজন কৰিব পাৰে ধ্যান ৰাখক অৰ্থনৈতিক কাৰ্যকলাপ মধ্যমী হোৱাৰ বাবে কিছু চিন্তা হ'ব পাৰে এইটো এটা অস্থায়ী গতিকে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই ধ্যান ৰাখক নেতিবাচক চিন্তা আৰু খং আঁতৰাই আপুনি নিজকে বহু বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব বুলি কৈছে ব্যৱসায়ত আপুনি উৎকৃষ্ট অৰ্ডাৰ পাব পাৰে কিন্তু এইটো পূৰণ কৰিবলৈ ঋণ লোৱাৰ দৰে এটা পৰিৱেশৰ বা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে সম্পত্তি সম্পৰ্কৰ ব্যৱসায়ত ইতিবাচক ফলাফল লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে কাৰ্যালয় বা কৰ্মক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে তৰ্ক বিতৰ্কও বাঢ়িব পাৰে গতিকে এইখিনি ক্ষেত্ৰত নিজকে কণ্ট্ৰোল কৰিব লাগিব ধৈৰ্য বজাই ৰাখিব লাগিব আজি ঘৰখনৰ সুখ আৰু শান্তি আৰু আনন্দৰ এটা পৰিৱেশ বিৰাজ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে পুৰণি বন্ধুক লগ পালে অতীতৰ স্মৃতিবোৰ সতেজ হৈ পৰিব দৃষ্টিকোণৰ পৰা কৈছে যে আপোনালোকৰ প্ৰণালীবদ্ধ দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাসে আপোনাক সুস্বাস্থ্য বজাই ৰখাৰ ক্ষেত্ৰত সহায় কৰিব কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাৰ প্ৰয়োজন আছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক দিনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায়
কন্যা ৰাশি ওম নমঃ শিৱায় এই সময়ত যদি কোনো আপোনালোকৰ কনফিউজন হয় ডাউট হয় সন্দেহ সৃষ্টি হয় তেনে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ দ্বাৰা ইয়াৰ সমাধান নিশ্চিতভাৱে পোৱা যাব বুলি কৈছে শান্তি আৰু শান্তিৰ সন্ধানত কিছু সময়ো কোনোবা ধৰ্মীয় স্থানত কটাব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে নিজৰ পছন্দৰ প্ৰতিষ্ঠানত নামভৰ্তি কৰাৰ কিছু লোকে সুযোগ পাব পাৰে বা ভাল এটা প্ৰতিফলন দেখুৱাবলৈ সক্ষম হ'ব যিকোনো কাম কৰি থাকোঁতে আপোনালোকে বা যিকোনো খৰচ কৰোঁতে বজাৰ আদি কৰোঁতে বাজেটৰ কথা মনত ৰখাটো প্ৰয়োজন আছে কোনো কাৰণ নোহোৱাকৈ আনৰ কামত হস্তক্ষেপ নকৰিব কিন্তু ইয়াৰ বাবে আপোনালোকৰ কি হ'ব আপুনি সমালোচনা প্ৰাপ্ত হ'ব পাৰে বা নিন্দা হ'ব পাৰে বুলি কৈছে আত্মীয় আগমনৰ বাবে আপোনালোকৰ কিছু কামতো ব্ৰেঘাত জন্মিব পাৰে গতিকে ধ্যান ৰাখক ব্যৱসায়ত সম্পূৰ্ণ ব্যৱসায়ত মনোনিৱেশ কৰিব লাগিব আপুনি যিটো কাম অতি সহজ আৰু বা আপোনালোকে ইজি বুলি ভাবিছিল সেয়া হয়তো অসুবিধাৰে ভৰা হ'ব পাৰে বুলি কৈছে দৃঢ়তা আৰু আত্মবিশ্বাস বজাই ৰাখক বহুত পৰিমাণে সফলতা লাভ কৰিব পাৰে বুলি কৈছে নিজৰ ওপৰত সেইখিনি লাগিব স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আঁতৰি থাকক নহ'লে বৈবাহিক জীৱনত সমস্যা হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ কফ আৰু কাহৰ লগত বা ডিঙিৰ বা বুকুৰ বিষৰ দৰে সমস্যা হ'ব পাৰে অসাৱধান হ'ব উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব লাগে বুলি কৈছে এই সময়খিনিত ভাল হ'ব গতিকে কন্যা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে এইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব আজি দিনটোৰ বেছিভাগ সময় বাহিৰৰ কাম কাজত কটাব পাৰে আপোনাৰ ব্যক্তিগত কামো পৰিয়ালৰ সদস্যৰ সহায়ত বহু পৰিমাণে সম্পূৰ্ণ হ'ব পাৰে ঘনিষ্ঠ আত্মীয়ক লগ পোৱাৰ সুযোগ থাকিব ধ্যান ৰাখক আজি অহাৰ কামত সময় খৰচ কৰাৰ পৰিৱৰ্তে ব্যক্তিগত কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক অযথা টাইমখিনি নেখেই দিব লেনদেন সম্পৰ্কীয় বিষয়ৰ বাবে কিছু বিবাদ হ'ব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে মানসিক চাপ লোৱাৰ পৰিৱৰ্তে সমস্যাবোৰৰ সমাধানৰ বাবে চেষ্টা কৰক এই সময়ত অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত কাম কাজ বৰ্তমান স্বাভাৱিক হৈ থাকিব আপোনালোকৰ ব্যৱসায়িক কাৰ্যকলাপৰ বিজ্ঞাপন অধিক দিবলৈ চেষ্টা কৰক বুলি কৈছে সেইখিনি প্ৰয়োজন আছে এডভাৰটাইজমেণ্টৰ প্ৰয়োজন আছে আজি সংস্পৰ্শৰ উৎসসমূহ বৃদ্ধি পাব অধিক সম্প্ৰসাৰণ কৰিলে ব্যৱসায় ক্ষেত্ৰত উন্নত ফলাফল পোৱা যাব বৰ্তমান যি কঠোৰ পৰিশ্ৰম কৰিছে তাৰ ফল অদূৰ ভৱিষ্যতে লাভ কৰিব কষ্ট কৰক বুলি কৈছে পৰিয়ালৰ সদস্য আৰু জীৱনসংগীৰ পৰা আৱেগিক সহায় লাভ কৰিব ছাপোৰ্ট পাব প্ৰেমৰ সম্পৰ্ক স্থিৰতা আনিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰক ৰেছপেক্ট কৰক বুলি কৈছে ভাল হ'ব স্বাস্থ্য মোটামুটি মধ্যমে দেখা পোৱা গৈছে কিন্তু বৰ্তমান বতৰৰ বাবে অসাৱধান হোৱাটো উপযুক্ত নহয় বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক তুলা ৰাশি পৰিয়ালৰ যিকোনো দীৰ্ঘদিনীয়া চিন্তাৰ সমাধান হ'ব পাৰে কাম আৰু পৰিয়ালৰ মাজত সঠিক সমন্বয় থাকিব আৰু সকলো কাম সুকলমে কৰা হ'ব পাৰে আজি ল'ৰা ছোৱালীৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে তেওঁলোকে কিবা এটা কামত ছাকচেছ হ'ব পাৰে আজি ধ্যান ৰাখক যিকোনো ধৰণৰ আইনীৰ বিষয়ত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে অত্যধিক খং আৰু খৰখেদাৰ বাবে চলি থকা কিছুমান কাম নষ্ট হ'ব পাৰে আজি যুৱক যুৱতীসকলে ভৱিষ্যতৰ পৰিকল্পনাত অধিক মনোযোগ দিব লাগে মনোনিৱেশ কৰিব লাগে আজি ব্যৱসায়ত বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ দক্ষতা আৰু কৰ্মক্ষমতাৰ কিছু প্ৰভাৱ পৰিব পাৰে আজি মনোবল বজাই ৰাখক নিজকে ষ্ট্ৰং কৰি ৰাখক বুলি কৈছে আৰু চেষ্টা কৰি যাওক অতি সোনকালে কোনো ডাঙৰ বিষয় বা ৰাজনীতিবিদৰ সৈতে হোৱা বৈঠকে আপোনালোকৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে বুলি কৈছে আপোনাৰ প্ৰতি আপোনালোকৰ পৰিয়ালৰ লোকৰ সম্পূৰ্ণ সমৰ্থন থাকিব প্ৰেমৰ সম্পৰ্কৰ ফলত বিবাহ হোৱাৰ সম্ভাৱনা আছে আজি কাহ চৰ্দিৰ দৰে সমস্যা আপোনালোকক আমনি কৰিব পাৰে বৰ্তমান নেতিবাচক পৰিৱেশৰ পৰা বেয়া পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ খোৱা-বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগিব বেছি ঠাণ্ডা বস্তু সেৱন নকৰিব বৰ্তমান সময়ত বুলি কৈছে গতিকে ধ্যান ৰাখক বুলি কৈছে এই সময়খিনিত তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ সময় অনুকূল সময় আপোনালোকৰ ব্যক্তিত্ব উত্থানৰ বাবে কিছুমান নতুন পথ প্ৰশস্ত হ'বলৈ গৈ আছে বিশৃংখল ৰুটিনত কিছু বিৰতিৰ পৰা সকাহ পাব পাৰে আজি দিনটোৰ এটা বিশেষ তথ্য বা বিষয়ৰ তথ্য আহৰণত কটাব বুলি কৈছে অৰ্থনৈতিক অৱস্থা কিছু দুৰ্বল হৈ থাকিব পাৰে এই সময়ত নিজৰ চিন্তাধাৰাক নিজৰ যি আপোনালোকৰ চিন্তা কৰাৰ যি ক্ষমতা আছে ইতিবাচক কৰি তোলাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে প্ৰকৃতিৰ সন্দেহে কিন্তু আপোনালোকৰ মনত বা আনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত লাভজনক চুক্তি পোৱাৰ সম্ভাৱনা আছে লগতে কৈছে যে আপোনাৰ কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়ক বুলি কৈছে যাৰ পৰা উৎকৃষ্ট পথ প্ৰদৰ্শন পাব কিন্তু আপোনাৰ পদ্ধতিৰ গোপনীয়তা বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে
আজি চৰকাৰী কাম কাজ সংগঠিত হৈ থাকিব পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কবোৰো অধিক তীব্ৰ হৈ পৰিব আজি আন্ডাৰষ্টেণ্ডিং বজাই ৰাখিব লাগিব শাৰীৰিক ক্লান্তিৰ বাবে দুৰ্বলতাৰ অনুভৱ কৰিব বুলি কৈছে যাৰ বাবে এলাহে আপোনালোকৰ আধিপত্যৰ বিস্তাৰ কৰিব পাৰে গতিকে নিজৰ মনৰ পৰা এলাহ ভাৱবোৰ পৰিহাৰ কৰিবৰ বাবে চেষ্টা কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক জয় মা দুৰ্গা বৃশ্চিক ৰাশি এই সময়খিনিত ভৱিষ্যতৰ কোনো পৰিকল্পনা তৎক্ষণাত কৰিব নালাগে বৰ্তমান কাম কাজত মনোনিৱেশ আপোনালোকে কৰিব লাগিব উপকাৰী পৰিস্থিতি সৃষ্টি হৈছে সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বিশেষকৈ সম্পৰ্কীয় স্থবিৰ কামো আজি দিনটোত সম্পূৰ্ণ হ'ব পাৰে বুলি কৈছে এই সময়খিনিত ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ যিকোনো কামৰ সৈতে জড়িত উৎকৃষ্ট আপোনালোকে কৃতিত্ব লাভ কৰিব পাৰে আবেগৰ বাবে কোনো সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব সংৰাগত আহি পেলাই অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব আজি ঘৰৰ যিকোনো মূল্যৱান বস্তু ক্ষতি হ'লে বৃহৎ খৰচ হ'ব পাৰে বাহন বা ল'ৰা-ছোৱালীৰ শিক্ষাৰ লগত জড়িত ঋণ লোৱাৰো পৰিকল্পনা হ'ব পাৰে আজি ব্যৱসায় বা কৰ্মক্ষেত্ৰত কৈছে যে বৰ্তমান কাম-কাজত মনোনিৱেশ কৰি থাকক এই সময়ত আপোনালোকৰ কামৰ মানদণ্ড অধিক উন্নত কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে যদি আপুনি অংশীদাৰিত্বৰে যোগদান কৰাৰ পৰিকল্পনা কৰিছে বা প্লেনিং কৰিছে যদি পাৰ্টনাৰশ্বিপত এটা ব্যৱসায় কৰাৰ বাবে তেন্তে তৎক্ষণাত সিদ্ধান্ত লওক বুলি কৈছে অতিৰিক্ত কামৰ বোজাৰ বাবে নিয়োজিত লোকসকলৰ মানসিক চাপত পৰিব পাৰে আজি পৰিয়ালত এক সুখদায়ক আৰু শান্তিপূৰ্ণ পৰিৱেশ বা বাতাবৰণ সৃষ্টি হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো মধুৰতা আহিব বুলি কৈছে কাহ চৰ্দিৰ দৰে সমস্যাৰ পৰা সকাহ পাবলৈ আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব এটা পদ্ধতিগত ৰুটিন আপোনালোকে বজাই ৰাখক বুলি কৈছে জীৱনৰ প্ৰতি ইতিবাচক মনোভাৱ আৰু সুষম চিন্তাধাৰাই আপোনালোকক বহু কামৰ আপোনালোকে প্ৰতিফলন বা ভাল এটা আইডিয়া ভাল এটা আপোনালোকে টাৰ্নিং পইণ্ট আপোনালোকে লাভ কৰিব পাৰিব আৰু ৰূপায়ণৰ দিশত কৰিব আৰু বহুতো নেতিবাচক পৰিস্থিতিৰ সমাধান কৰি আগবাঢ়ি যাব পাৰিব আপুনি আপোনালোকৰ পৰিয়ালৰ প্ৰয়োজনীয়তাৰ প্ৰতি যত্ন ল'ব বুলি কৈছে সকলোৰে প্ৰয়োজনৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব ভাল কথা হেতু ধ্যান ৰাখক যিকোনো অপ্ৰীতিকৰ বা অশুভ খবৰ বাবে বা পালে হাতৰ বিশেষকৈ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে মনোবল বজাই ৰাখিব লাগে এলাহৰ বাবে কোনো কাম পিছুৱাই দিবলৈ আজি দিনটোত চেষ্টা নকৰিব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে গুৰুত্ব দিব লাগে যিকোনো ব্যৱসায়িক চুক্তি চূড়ান্ত কৰাৰ সময়ত আপুনি অতি সাৱধান হ'ব লাগিব আৰু লগতে কৈছে যে কাগজ পত্ৰ সম্পৰ্কীয় কামবোৰো সমাধান কৰিব লাগিব যোগাযোগ আৰু বিপণন সম্পৰ্কীয় কামতো আজি লাভৰ সম্ভাৱনা আছে আজি হয়তো অফিচিয়েল ভ্ৰমণলৈ যাব লগা হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব কিন্তু আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক প্ৰকাশ পালে আপোনালোকৰ বদনাম হোৱাৰ সম্ভাৱনা আছে কিছু ক্ষেত্ৰত গতিকে ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক স্বাস্থ্যৰ মোটামুটি মধ্যমে স্বাস্থ্যৰ কিছু দুৰ্বল হ'ব পাৰে কাহ চৰ্দি আৰু জ্বৰ আদি সমস্যাক আওকাণ নকৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ধনু ৰাশি আজি আপুনি এটা বিশেষ লক্ষ্যত উপনীত হ'বলৈ গৈ আছে গতিকে কঠোৰ পৰিশ্ৰম কৰক গুৰুত্বপূৰ্ণ আৰু অভিজ্ঞ লোকৰ সৈতে যোগাযোগ থাকক জনাশুনা মানুহৰ লগত থাকক বুলি কৈছে এই সময়ত আপোনালোকৰ উপকাৰী বুলি আপোনালোকৰ প্ৰমাণিত হ'ব এই সময়খিনিত কিছুমান কাম সিদ্ধি হ'ব ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল লাভ কৰিব পাৰে কষ্ট কৰক আজিৰ যুৱক যুৱতী আৰু ছাত্ৰ-ছাত্ৰীসকলে নিজৰ দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰাখিব লাগে এলাহ আৰু ধেমালিত সময় নষ্ট নকৰিব ভূমি সম্পৰ্কৰ কামত বিশেষ লাভৰ আপোনালোকৰ আশা কৰা হৈছে যদিও কিছুমান ক্ষেত্ৰত লেনদেন কৰোঁতে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে এই সময়খিনিত কৈছে যে বন্ধুসকল আনৰ কামত হস্তক্ষেপ নকৰিব আৰু নিজৰ কাম-কাজখিনি সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে এই সময়খিনিত কৈছে যে এলাহক মনত ঠাই নিদিব এলাহ আৰু ধেমালিত সময় নষ্ট নকৰিব এই সময়খিনিত কৈছে যে আপোনালোকৰ লাভৰ ইচ্ছাই ক্ষতিৰ সূচনা কৰিব পাৰে আজি কৈছে যে আপোনালোকৰ ব্যৱসায়িক কাম-কাজ আৰু পৰিকল্পনা কাৰো আগত প্ৰকাশ নকৰিব নতুন কাম কৰাৰ সম্ভাৱনা আছে বিক্ৰী ক্ৰয় সম্পৰ্কীয় কাম-কাজত অধিক গুৰুত্ব দিব লাগিব নিয়োজিত লোকসকলে নিজৰ ফাইল বা নিজৰ নথিপত্ৰসমূহ সুৰক্ষিতভাৱে ৰাখিব লাগে আজি পাৰিবাৰিক দায়িত্ব আপোনালোকে সুন্দৰভাৱে পালন কৰিলে মানসিক শান্তি পাব বুলি কৈছে প্ৰিয় বন্ধুক লগ পালে মনটো উল্লাসিত হৈ থাকিব
বৰ্তমান বতৰৰ বাবে কাহ আৰু চৰ্দিৰ দৰে সংক্ৰমণ হ'ব পাৰে ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা বিৰত থাকিব লাগিব আৰু পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকক বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব আজি পৰিয়ালৰ লগত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে কোনো চিন্তা নকৰিব এই সিদ্ধান্তবোৰ ইতিবাচক হ'ব ভাল হ'ব লগতে কৈছে যে কিছুদিনৰ পৰা চলি থকা অভিযোগবোৰৰ সমাধানৰ বাবে এটা অনুকূল সময় ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত মনোনিৱেশ কৰি থাকিব ধ্যান ৰাখক খৰচ সীমিত কৰি ৰাখক আত্মনিৰীক্ষণ আৰু আত্মচিন্তাত কিছু সময় কটাওক আপোনালোকৰ কিছু হটকাৰিতাৰ বা মাতৃৰ সৈতে বা আপোনালোকৰ ঘৰৰ মানুহখিনিৰ সৈতে আপোনালোকৰ সম্পৰ্ক বিনষ্ট হ'ব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে সময় অনুসৰি নিজৰ আচৰণ সলনি কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতা থাকিব লগতে কৈছে যে আপোনালোকৰ ইচ্ছামতে কাম হ'ব পাৰে যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ সময় নকল ধনৰ বিষয়ত কাকো বেছি বিশ্বাস নকৰিব কাৰ্যালয়ত চলি থকা সমস্যা আজিৰ দিনটো সমাধান হ'ব পাৰে আজি পৰিয়াল ব্যৱস্থা সুখদায়ক আৰু অনুশাসিত হৈ থাকিব প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব ইজনে সিজনৰ অনুভৱক সন্মান কৰিব বুজি পাব যিকোনো যন্ত্ৰপাতি ব্যৱহাৰ কৰাৰ সময়ত স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ কৈছে যে যন্ত্ৰপাতি ব্যৱহাৰ কৰাৰ সময়ত আপোনালোকে সাৱধান হ'ব লাগিব বাহন চলোৱাৰ সময়তো অতি সাৱধান হওক যিকোনো ধৰণৰ ৰিস্ক লোৱাটো আপোনালোকৰ বাবে আজি দিনটোত বিপদত পেলাব পাৰে গতিকে এই কথা ক্ষেত্ৰৰ প্ৰতি ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় জয় শ্ৰীৰাম মকৰ ৰাশি আজি ল'ৰা ছোৱালীৰ শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ পৰিস্থিতিৰ বিষয়ে আলোচনা হ'ব পাৰে বৈবাহিক জীৱনত বিশেষকৈ আজি উপযুক্ত সমাধানো পোৱা যাব আজি কৈছে যে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ যদি কোনো বিতৰ্কিত সম্পত্তি সম্পৰ্কীয় বিষয় থাকে বা চলি আছে তেন্তে কাৰোবাৰ মধ্যস্থতাত কাৰোবাৰ সানিধ্যত সেইখিনি সমাধান কৰিব পাৰিব এইখিনিতে আপোনালোকৰ মনোযোগ আপোনালোকে ৰাখিব লাগিব ধ্যান ৰাখিব লাগিব আজি যিকোনো ধৰণৰ লেনদেন কৰিলে লোকচান হ'ব পাৰে হঠাতে উদ্ভৱ হোৱা যিকোনো নেতিবাচক সমস্যাই মানসিক চাপৰ সৃষ্টি কৰিব পাৰে এইবোৰ কথাই আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ নকৰিবলৈ সেইখিনিৰ বাবে আপোনালোকে চেষ্টা কৰিব লাগিব আৰু পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিব লাগিব ব্যৱসায়ত আপোনালোকৰ ক্ষমতা আৰু প্ৰতিভাৰ প্ৰমাণ কৰিবলৈ বহুত সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে ইয়াৰ সমান্তৰালকৈ বহুত প্ৰত্যাহ্বান আৰু সমস্যাৰো সন্মুখীন হ'ব লগা হ'ব পাৰে ৰাজনীতিৰ লগত জড়িত কাৰোবাক লগ পোৱাটো লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে দুটা কথা জানিব পাৰিব শিকিব পাৰিব বৈবাহিক সম্পৰ্কত কিছু বিসংগতি থাকিব পাৰে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব আজি শাৰীৰিক আৰু মানসিক কিছু ক্লান্তি হ'ব ইয়াৰ মাজতে জিৰণি আৰু উপযুক্ত খাদ্যভাগ নিশ্চয়কৈ সামাজিক আৰু পাৰিবাৰিক আপোনালোকৰ কাম কাজত আপোনালোকৰ পৰামৰ্শক বিশেষ গুৰুত্ব দিয়া হ'ব বুলি কৈছে যদি কোনো সম্পত্তিৰ সম্পৰ্কীয় কাম চলি আছে তেন্তে সেই অনুসৰি ফলাফলো পাব পাৰে আনৰ পৰা আশা কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক ইয়াৰ দ্বাৰা পৰিকল্পিত আৰু অনুশাসিতভাৱে কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব ধ্যান ৰাখক প্ৰকৃতিত পৰিপূৰকতা অনাটো গুৰুত্বপূৰ্ণ নিজৰ মাজত কাৰো ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰিব পৰিয়াল আৰু আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোকে ধৈৰ্য ধৰিব লাগিব ধৈৰ্যৰ প্ৰয়োজন আছে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে দ্ৰুত সফলতাৰ লাভৰ বাবে ৰিস্ক ল'ব নালাগে ব্যৱসায়ত এই সময়ত বিপণন আৰু প্ৰচাৰৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন ৰিয়েল ইষ্টেট আজি ব্যৱসায়ত লাভ হ'ব পাৰে চাকৰিত চলি থকা সমস্যাবোৰ অব্যাহত থাকিব সঠিক সময়ৰ বাবে অপেক্ষা কৰক বুলি কৈছে পাৰিবাৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ বিশেষকৈ আপোনালোকৰ মাজত আণ্ডাৰষ্টেণ্ডিং থাকিব বুজাবুজি বৃদ্ধি পাব ইজনে সিজনক উপহাৰ দিয়াটো উপযুক্ত হ'ব সুষম ৰুটিন বজাই ৰাখক ডায়েবেটিছ ৰক্তচাপৰ দৰে সমস্যা থাকিলে অসাৱধানতাৰ গ্ৰহণ নকৰিব নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে যদি আপোনালোকৰ হেল্থৰ প্ৰব্লেম চলিছে শাৰীৰিকভাৱে আপোনালোকে দুৰ্বল অনুভৱ কৰিছে গতিকে ধ্যান ৰাখক শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি আপোনালোকৰ যিকোনো বাকি থকা কাম সম্পূৰ্ণ হ'ব পাৰে গতিকে কোনো ধৰণে কঠোৰ পৰিশ্ৰম আপোনালোকে কমাব নালাগে অভিজ্ঞ লোকৰ সৈতে সময় কটালে সামাজিক আৰু বিশেষকৈ অন্যান্য কাম কাজত অংশগ্ৰহণ কৰিলে আপোনালোকৰ ব্যক্তিত্ব অধিক উন্নত হ'ব বুলি কৈছে আজি দেখুৱাই দিয়াৰ স্বাৰ্থত অপচয় কৰি সময় বা খৰচ কৰাটো আপোনালোকৰ মুখামুখি হ'ব পাৰে অচিনাকি মানুহৰ লগত সামাজিকভাৱে মিলিজুলি থকাৰ সময়ত নিজৰ মৰ্যাদাৰো যত্ন লওক
নেতিবাচক কথাই আপোনাৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব বুদ্ধিমান আৰু শান্তিপূৰ্ণভাৱে কাম কৰক অভিজ্ঞ ব্যৱসায়ী লোকৰ সৈতে যোগাযোগত থাকক তেওঁলোকৰ পৰা আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত ভাল তথ্য পাব পাৰে নতুন অৰ্ডাৰ বা চুক্তি লাভ কৰিব পাৰে অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে আজি ব্যস্ত থকাৰ পিছতো নিশ্চিতভাৱে পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটাব বুলি কৈছে পৰিয়ালৰ লোকক কিছু উপহাৰ দিলেও আপোনালোকৰ সকলোৰে সুখ কঢ়িয়াই আনিব উপযুক্ত জিৰণি লোৱাটো প্ৰয়োজন আছে ভাগৰুৱা অৱস্থাৰ বাবে মূৰৰ বিষ বা মাইগ্ৰেনৰ সমস্যা বাঢ়িব পাৰে এচিডিটিৰ সমস্যাৰ বৃদ্ধি পাব পাৰে খাদ্য গ্ৰহণৰ সময়সূচী আপোনালোকে পালন কৰিব লাগিব এই সময়খিনিত মীন ৰাশিৰ জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে আজি আপোনালোকৰ কিবা এটা জটিল কাম থাকিব গতিকে ইয়াৰ ওপৰত আপোনালোকৰ সম্পূৰ্ণ মনোযোগ কেন্দ্ৰীভূত কৰি ৰাখক বুলি কৈছে আজি আপোনালোকৰ সপোন আৰু উচ্চাকাংক্ষা পূৰণৰ বাবে অতি অনুকূল দিন বুলি কৈছে কিবা এটা সপোন কিবা এটা কষ্টৰ ফল পাব পাৰে বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে পিকনিক বা গোট খোৱাৰ পৰিকল্পনা নিশ্চিতভাৱে কৰিব আত্মবিশ্বাস বৃদ্ধি পাব দুটা কথা জানিব পাৰিব বেয়া লগ সংগৰ পৰা আঁতৰি থাকক আজি আয়ৰ লগতে খৰচৰ পৰিস্থিতি একে থাকিব আজি আপোনালোকৰ বিভ্ৰান্তি আৰু জেদিৰ বাবে সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে নিজৰ অভাৱবোৰ উন্নত কৰক বুলি কৈছে বাহিৰৰ মানুহৰ কাম-কাজক অনুসৰণ তৎক্ষণাত নকৰিব ব্যৱসায়িক বিষয়ত ধৈৰ্য আৰু সংযম থাকিব লাগিব সংবাদ মাধ্যম আৰু বিপণন সম্পৰ্কৰ কামত উপযুক্ত সাফল্য লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে অৱশ্যে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ মতে উপযুক্ত ফলাফল নাপাব পাৰে কাৰোবাৰ সহায়ত আপুনি এটা ডাঙৰ অৰ্ডাৰ পাব পাৰে ঘৰুৱা ব্যৱস্থাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত বা মতাদৰ্শত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা আৰু মধুৰতা বাঢ়িব স্বাস্থ্যৰ ক্ষেত্ৰত যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক বাহন বা পতনৰ ফলত আঘাত পোৱাৰ সম্ভাৱনা আছে এই সময়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় মীন ৰাশি আপুনি এনেকুৱা মানুহৰ সংগ পাব পাৰে যিয়ে নিজৰ ইচ্ছা অনুসৰি যিকোনো কাম সম্পূৰ্ণ কৰিব আৰু লগতে কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সৈতে জড়িত হ'ব যদি কোনো চৰকাৰী কাম বাকি আছে তেন্তে নিশ্চিতভাৱে গুৰুত্ব দিয়ক যিকোনো ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত পৰিকল্পনা ঘৰতে কৰা হ'ব পাৰে বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে যোগাযোগ বজাই ৰাখক বিশেষকৈ মহিলাসকলে বিশেষ সাৱধান হোৱাৰ প্ৰয়োজন আছে আনৰ বিষয়ত হস্তক্ষেপ তৎক্ষণাত নকৰিব আপোনালোকৰ সন্তানৰ যিকোনো জেদিতাই বা যদি স্বভাৱে আপোনালোকক অলপ অসুবিধা দিব পাৰে আজি ব্যৱসায়িক যোগাযোগৰ জৰিয়তে কিছু নতুন তথ্য বা নতুন চুক্তি লাভ কৰা হ'ব পাৰে যিটো এজন কৰ্মচাৰীৰ কাৰ্যকলাপে আপোনালোকক মানসিক চাপৰ সৃষ্টি কৰিব পাৰে যুৱক যুৱতীসকলৰ কেৰিয়াৰ স্থিৰশীলতা থাকিব বিষয়সকলৰ পৰা আকাংক্ষিত সহায় লাভ কৰিব পৰিয়ালত ইজনে সিজনৰ প্ৰতি সম্প্ৰীতি অনুভৱ আপোনালোকে ৰাখক বুলি কৈছে আৰু বিবাহযোগ্য যুৱক যুৱতীসকলৰ বাবে সুসম্পৰ্কৰ সম্ভাৱনা দেখা পোৱা গৈছে স্বাস্থ্য সম্পৰ্কে কিছু সমস্যা বাঢ়িব পাৰে সাৱধান হওক ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ বাবে উপযুক্ত খাদ্যাভ্যাস আৰু ইতিবাচক চিন্তাধাৰা আপোনালোকে কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি কৈছে এই সময়খিনিত নিজৰ আত্মবিশ্বাস বজাই ৰাখিব লাগে গ্ৰহৰ অৱস্থান আপোনালোকৰ অতি অনুকূল নিজৰ কাম-কাজখিনি সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে সম্পত্তি সম্পৰ্কৰ ব্যৱসায়ত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত অতি সাৱধানে আপোনালোকে যিকোনো সমস্যা সমাধানৰ ৰক্ষা কৰিবৰ বাবে চেষ্টা কৰক খৰচ নিয়ন্ত্ৰণ কৰক নিয়োজিত লোকসকলে উচ্চ পদস্থ বিষয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে পৰিয়ালৰ সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্ক অতি সোনকালে বিবাহৰ বাবে অনুমোদন পাব পাৰে খাদ্যাভ্যাসৰ প্ৰতি যত্ন ল'ব লাগিব অসাৱধানতাই পেটৰ বিষৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে এই সময়খিনি নিজৰ আপোনালোকে যি ওজন আছে নিজৰ ৱেট আছে সেইখিনি নিয়ন্ত্ৰণ কৰাটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতিকৈ প্ৰয়োজনীয় বুলি কৈছে গতিকে ধ্যান ৰাখিব আজি ছাত্ৰ ছাত্ৰীসকলৰ মনোবল বৃদ্ধি পাব কনফিডেন্স বাঢ়িব শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় জয় শ্ৰী ৰাম